হয় চাওক আমি যোৱাকালিৰ পৰা আমি দেখুৱাই আছিলোঁ যে জ্যোতিনগৰৰ কণমানি শিশু যি পিতৃৰ লগত আহি থকা অৱস্থাত নলাত পৰি তেওঁ দুৰ্ঘটনাত পতিত হৈছিল আৰু বৰ্তমান পৰ্যন্ত কিন্তু কোনো সম্ভেদ পোৱা নাই আৰু এই মুহূৰ্তত দুৰ্ঘটনাস্থলী উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৃগেন শৰণীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে বহু শীৰ্ষ আৰক্ষী বিষয়া এই মুহূৰ্তত উপস্থিত হৈছে আৰু SDF NDF বাহিনীৰ লগত তেওঁ বুজ লৈছে লগতে পিতৃ মাতৃৰ লগত বৈছে মই আন এখন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে এয়া মুখ্যমন্ত্ৰী ইতিমধ্যে গাড়ীৰ পৰা নামি তেওঁলোকৰ লগত সান্তনা দিবলৈ এই মুহূৰ্তত পিতৃ মাতৃৰ লগত কথোপকথন চলি আছে আৰু আমি পোনে এই কথোপকথনৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ পাহাৰৰ পৰা অহা পানী আৰু এই নলাটো ভৰলুলৈকে কানেক্ট হৈ আছে আৰু ভৰলুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কানেক্ট হৈ আছে আৰু বহুত দীঘলীয়া ড্ৰেইন এটা 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত শিশুটো যদি ড্ৰেইনত ইয়াত পৰাটো যদি আমি সত্য বুলিও ধৰি লওঁ কাৰণ নিশাৰ আন্ধাৰ আছিলে ড্ৰেইনত যদি পৰিলেহেঁতেন তেতিয়াহ'লে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি কিবা এটা প্ৰমাণ পালোহেঁতেন কাপোৰ কানি চেণ্ডেল মানে এটা যাক ক'ব লাগে যে কাপোৰ কানি বা মৃতদেহ কাৰণ চেণ্ডেলযোৰো দেউতাকে পাইছে পুলিচে পোৱা নাই এতিয়া দ্বিতীয় কথা এনেকুৱা হ'ব পাৰে যে বহুত দূৰ ডেড বডিটো যদি মৃতক বুলি ধৰি লওঁ আগুৱাই যাব পাৰে বা জীয়াই থাকিলেও 48 ঘণ্টাৰ ওপৰত জীয়াই থকাটো কিমান এটা ডাঙৰ কথা হ'ব মানে তাৰ শৰীৰত শক্তি থাকিব লাগিব যি নহওক এই গোটেই কথাবিলাক পুলিচে চাব কিন্তু ল'ৰাটো দেউতাক মাকে যদি নোখোৱা নিমিলাকৈ ইয়াত থাকে তেতিয়া এটা সময়ত দেউতাক মাকো কলাপছ কৰি যাব সেইকাৰণে আমাৰ দায়িত্ব হ'ল যে পুলিচ আৰ্মি বা মিলিটাৰীয়ে নিজৰ কাম কৰক যে ল'ৰাটোক বিচাৰি উলিয়াবৰ কাৰণে যি পাৰে কৰক কিন্তু দেউতাক মাকক আমি অলপ জিৰণি দিয়াৰ প্ৰয়োজন যাতে দেউতাক মাক ঘৰত যায় আৰু এটা ল'ৰা আছে যদি এনেকৈ কৰি থাকোঁতে এটা সময়ত দেউতাক মাকো যদি কলাপছ হৈ যায় তেতিয়াহ'লে জীয়াই থকা ল'ৰাটো কোনে চাব সেইটো কাৰণে আমি সকলোৱে অকণমান দেউতাক মাক যাতে ক'ব গ'লে ঘৰত যায় ইজন ল'ৰাকো অলপ চাই আৰু অলপ প্ৰকৃতিস্থ হয় অকণমান যিটো ৰুহ বাস্তৱ তাৰ লগত যাতে চিনাকি হ'ব পাৰে তেনেকৈ আমি সকলোৱে দেউতাক মাকক সহায় কৰিব লাগিব এতিয়া যদি আমি দেউতাক মাকক সহায় নকৰোঁ কালি পৰহি দেউতাক মাকো কলাপছ হৈ যাব কাৰণ ল'ৰাটোক নোপোৱালৈকে দেউতাক মাকে খোৱা নাই নোখোৱা নিমিলাকৈ ইয়াত থাকিব কিমান সময়লৈকে থাকিব মানুহৰে খৰি গতিকে মানুহজনটো মানসিকভাৱে ইমান দেৰি নিজকে ষ্টেণ্ড লৈ থাকিব নোৱাৰিব সেইকাৰণে মই দেউতাক মাকক এইটোৱে কৈছোঁ তেওঁলোক ৰাতি ঘৰত থাকক ৰাতিপুৱা আকৌ ইয়াতে আহক একেলগে আকৌ চাওক যিমান দেৰিলৈকে পাৰোঁ আমি চেষ্টাটো অব্যাহত ৰাখোঁ বিচাৰি উলিয়াবৰ কাৰণে আৰু ভগৱানক প্ৰাৰ্থনাও কৰিম যে বাচ্চাটোক যাতে আমি জীৱনতে পাওঁ কিন্তু মোৰ এটাই চিন্তা যে দেউতাক মাকক যদি আমি এনেকুৱা এটা পৰিৱেশৰ মাজত থৈ দিওঁ তেতিয়াহ'লে দেউতাক মাকো এটা সময়ত কলাপছ কৰি যাব আৰু তেতিয়া আমি কোনেও কাকো ক্ষমা কৰিব নোৱাৰা অৱস্থা তাত পামগৈ এই বিষয়টোলৈকে যোৱাৰ কোনো ইয়াত গৈ কোনো লাভ নাই কাৰণ কিহৰ কাৰণে নদীত বোৱতী খুঁটিত উটি গৈছে বুলি দেউতাক মাকে কৈছে দেউতাকৰ স্কুটাৰখন চলাই আছিল ৰাতি এক্সিডেণ্ট হৈ ঢুকাইছে আৰু আমাৰ ল'ৰাবিলাকে যিমান পাৰে ড্ৰেইনৰ মাজত সোমাই ৰাতিয়ে দিনে কষ্ট কৰি আছে গতিকে কষ্ট কৰি থকা মানুহক আমি আৰু কাৰ গাত দোষ কি দোষ এইবিলাক চাই পেলাই কি লাভ হ'ব এইবিলাক মই পৰহি তেওঁলোকৰ ঘৰত যাম বুলি কৈছোঁ যি সহায় লাগে কৰি দিম কিন্তু আৰ্থিক সহায় দিলেওতো ল'ৰাটোক ঘূৰাই নাপায় গতিকে যিজন ল'ৰা বাচি থাকিব তেওঁৰ শিক্ষা দীক্ষা এইবিলাকৰ কথা আমি চিন্তা কৰিব লাগিব মই ঘৰত গৈ চাই দিম বুলি কৈছোঁ কিন্তু আজি মোৰ অহাৰ এটাই চেষ্টা যাতে দেউতাক মাক ৰাতি ঘৰত যায় কালি গোটেই ৰাতি ঘৰত যোৱা নাই গতিকে সেইটো হৈ থাকিলে দেউতাক মাকো কলাপছ কৰি যাব অনাকাংক্ষিত এতিয়া ক'ব গ'লে এইটো এটা এক্সিডেণ্ট হয় যে বৰষুণৰ মাজত
এটা শিশু আগত এটা শিশু পিছত এটা আমিতো সদায় পেপাৰে পত্ৰ এনাউন্স কৰি থাকোঁ যে হেলমেট নিপিন্ধাকৈ স্কুটাৰ নচলাব বাইকত 3 জনকৈ নুঠাব স্কুটাৰত 3 জনকৈ নুঠাব এতিয়া জনসাধাৰণে সহযোগ নকৰালৈকে আপুনি কি কৰিব পাৰিব আমি সদায় কৈ থাকোঁ যে বাইকত 2 জনৰ কাৰণে যদি কোনোবাই যদি 3 জন উঠায় কোনোবাই যদি হেলমেটটো পিন্ধিব লাগে বুলি আমি কওঁ হেলমেট নিপিন্ধে তাত আপুনি কি কৰিব পাৰিব এইবিলাক ক্ষেত্ৰত ৰাইজৰ সচেতনতা লাগিব সকলোৰে সহযোগিতা লাগিব ইমান বৰষুণৰ মাজত যি ধৰণে আমি ভিন্নাখন গুৱাহাটীৰ পৰিৱেশ হৈছিলে সেই পৰিৱেশৰ মাজত ইয়াক দুৰ্ঘটনা বুলি কোৱাৰ বাদেতো একো উপায় নাই আৰু এনেকুৱা ঘটনা আপুনি ৰোধ কৰিব পৰাৰ কাৰণেও সকলোৱে এটা যে ইমান বৰষুণত আমি স্কুটাৰখন নচলাওঁ বৰষুণ পাৰ হৈ যোৱাৰ পিছত স্কুটাৰখন চলাম দেউতাকেও কৈছে যে লাইটো নাছিলে সেইটো সময়ত কেতিয়াবা লাইটৰ তাৰো বাগৰি পৰি থাকে সেইকাৰণে দুৰ্যোগ দুৰ্ঘটনাৰ সময়ত বাইক স্কুটাৰ সেই সময়ত নচলোৱাটো সদায় প্ৰশাসনৰ ফালৰ পৰা পৰামৰ্শ দি থকা যায় এটা কোনোবাই পৰামৰ্শ মানিব কোনোবাই পৰামৰ্শ নামানিব আপুনি কাক জোৰ কৰি কি কৰিব পাৰে জোৰ কৰিতো কাকো একো বুজাব নোৱাৰে যেতিয়ালৈকে NDRF SDRF যেতিয়ালৈকে ভাবে যে উদ্ধাৰ অভিযানটো চলাই থকা উচিত তেতিয়ালৈকে তেওঁলোকে চলাব কিন্তু যেটো ড্ৰেইনৰ কথা কৈছে তেওঁলোকে প্ৰায় 7 বাৰ এতিয়ালৈকে চাৰ্জ কৰিছে দেউতাকে নিজে 2বাৰ 3বাৰ চাইছে গতিকে ভৰলুকুৰ মই তেওঁলোকে ভৰলুলৈকেও চাইছে মই কৈছোঁ ভৰলু আৰু ভৰলুৰ একেবাৰে সুইচ গেটলৈকে চাই দিয়ক যাতে কোনো কাৰণ কৰবাত নহয় কৰবাততো ওলাবই লাগিব আৰু এটা কথা গুৱাহাটী ফুটপাথ বিশেষকৈ গুৱাহাটী ফুটপাথ DSOD হওক আৰু কেইবাটা প্ৰান্তত ফুটপাথৰ যিটো কালভাৰ্ট থাকে তাৰে বহুত কেইটা স্লেব নাই যাৰ কাৰণে বহুতো স্লেব নাই আপুনি যদি গণেশ আৰু মেয়ৰগৰাকী আছে ওচৰতে মই কৈছোঁ প্ৰায় 500ৰ ওপৰত ওলাব চাওক গুৱাহাটী মহানগৰখন বহুত ডাঙৰ মহানগৰ কৰবাত কেতিয়াবা যিবিলাক অভাৱ অভিযোগ থাকে আমি দিনে ৰাতিয়ে কাম কৰি থাকোঁ তাৰ মাজত কোনোবা এটা জেগাত কেতিয়াবা স্লেবখন ভাঙি যায় কেতিয়াবা স্লেবখন চাফা কৰাৰ কাৰণে খুলে আকৌ স্লেবখন লগাই লৈ নাথায় কেতিয়াবা মানৱীয় ভুলবিলাক হৈ থাকে আৰু সেইবিলাক সংশোধন কৰি কৰি গৈ থাকিব লাগিব কিন্তু ডাঙৰ মহানগৰী এখন আৰু কৰবাত নহয় কৰবাত এতিয়া এইটো ড্ৰেইনে যদি আপোনালোকে চাই এই ড্ৰেইনটোত কৰিবলগীয়া তাত একোৱেই নাই আৰু এই ড্ৰেইনটো অপেন ড্ৰেইনটো আপুনি কাভাৰ ড্ৰেইনো কৰিব নোৱাৰে কাৰণ এইটো পাহাৰৰ পৰা নামি অহা পানী গতিকে এতিয়া মহানগৰীখন ইমান ডাঙৰ কৰবাত নহয় কৰবাত ভুল এটাটো থাকিব কিন্তু তাকে ৰাইজেও সহযোগ কৰিলে আমিও লগে লগে গম পালোঁ লগে লগে মাৰি দিলোঁ বা আপোনালোকৰো চকুত পৰিল আমাক জনালে আমি লগে লগে ড্ৰেইনটো মাৰি দিলোঁ তেনেকৈ এটা সহযোগিতাৰ মাজেৰে চলি থাকিব লাগিব স্যাৰ দেখিবলৈ পাইছোঁ যে নলাসমূহত যথেষ্ট বালি বোকা আছে গতিকে ভৱিষ্যতে মানে কি কৰিব এতিয়া কেনেকৈ গুৱাহাটীৰ পাহাৰৰ পৰা বালিবিলাক আহিবই বৰষুণ দিলে আৰু NDRF SDRF বালিটো ফুটপাথৰ পৰা নেক্সট যেতিয়ালৈকে খৰাং নাহিব তেতিয়ালৈকে তেওঁলোকে চাফা কৰিব নোৱাৰে সেইকাৰণে নলাবিলাক বাঢ়ি বাঢ়ি গৈ থাকে প্লাষ্টিক ওপৰৰ পৰা যেটো সিল্ট এইখিনি আহি পেলাই বিশেষকৈ চানমাৰীৰ পৰা বামুণীৰ মৈদামৰ প্ৰত্যেকটো ড্ৰেইন এটা বৰষুণতে সিল্ট কৰি পেলাই ইয়াৰ পিছত সিলটো আপুনি উঠাব নোৱাৰে সিলটো উঠালে আকৌ ৰাস্তাৰ কাষতে থৈ দিব লাগিব কাৰণ পানীয়ে সৈতে আপুনি সিলটো লৈ যাব নোৱাৰে সেইকাৰণে আকৌ এবাৰ চাফা কৰাৰ পৰিৱেশ নাহালৈকে ড্ৰেইনবিলাকৰ এফিচিয়েঞ্চিটো কমি যায় সেইকাৰণে শেষৰ ফাললৈ পানীটো তেওঁলোকে ল'ব পৰাৰ ক্ষমতাটো কমি কমি গৈ থাকে মেন পাৱাৰ SDRF NDRFৰ মেন পাৱাৰ লগত তেওঁলোকেতো গুৱাহাটীৰ ড্ৰেইনৰ কাম নকৰে গুৱাহাটীৰ ড্ৰেইন চাফা কৰিবৰ কাৰণে GMCৰ মেন পাৱাৰ বঢ়াব লাগিব কিন্তু SDRF আৰু NDRFৰ কাম হ'ল বানপানী বা এনেকুৱা জুই অগ্নিকাণ্ডত এনেকুৱা যিবিলাক মানুহৰ এক্সিডেণ্ট হয় তেওঁলোকক উদ্ধাৰ কৰা আৰু আমাৰ যথেষ্ট বেটেলিয়ন আছেই মেন পাৱাৰৰ অভাৱৰ কাৰণে এই কথাটোত একো অসুবিধা হোৱা নাই মই আপোনালোককো এটি অনুৰোধ কৰিম যে দেউতাক মাকক অকণমান ৰাতিটো যাতে ঘৰত যাব পাৰে অলপ সুস্থ হ'ব পাৰে কাৰণ আৰু এটা সন্তান আছে তাকো ডাঙৰ দীঘল কৰিব লাগিব দেউতাক মাকে যাতে কলাপছ নকৰে
তাৰ প্ৰতি আমি সকলোৱে চকু ৰখাটো ভাল। গুৱাহাটীততো আজিয়ে চাওক GS ৰোডতো এবাৰো পানী উঠা নাই, উলুবাৰী বি বৰুৱা কলেজত আছিল পানী উঠা নাই। গতিকে আজি গুৱাহাটী মহানগৰীত যোৱাকালি বৰষুণ হৈছিল, আজিতো মেক্সিমাম এৰিয়াত পানী নাই। গতিকে যিমান ইম্প্ৰুভ হ'ব লাগে গুৱাহাটীত ইম্প্ৰুভ হৈছে, কিন্তু কেইটামান আমাৰ ল' লাইং এৰিয়া আছে, তাৰ পৰা পানী উলিয়াই লৈ যাবৰ কাৰণে বিভিন্ন পৰিকল্পনা আছে, কিন্তু ল' লাইং এৰিয়াবিলাক নোহোৱা হৈ গ'লে আপুনি পানীটো লৈ যাব নোৱাৰে পাম্পিং কৰাক বাদ দি। কিন্তু আজিয়ে চাওক যোৱাকালি পানী হৈছিল, মই সৰু থাকোঁতে গোটেই ৰাস্তাটো পানীৰ মাজত আছিলোঁ আমি। চানমাৰী গোস্বামী ছাৰ্ভিচত 4 দিনলৈকে বৰষুণ হোৱাৰ পিছত খোজকাঢ়িব নোৱাৰিছিলোঁ। আজিতো গোটেই ৰাস্তা ফ্ৰী আছে। যোৱা বছৰ GS ৰোড, যোৱা বছৰ মনত কৰক বি বৰুৱা কলেজৰ সন্মুখত পানী ভৰ্তি হৈ আছিল, এইবাৰতো বি বৰুৱা কলেজৰ সন্মুখত পানী নাই। গতিকে গুৱাহাটীত বানমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰচেষ্টা চলাই সফল হয়, কিন্তু নতুন নতুন এৰিয়া কিছুমানত পানী সোমাই যায়, আকৌ নেক্সট ইয়াৰ তাৰ প্লেনিং কৰিব লাগে। এতিয়া আপোনালোকে এইবাৰ চাওক, আগতে GS ৰোডৰ সন্মুখত পানী থাকে, এইবাৰতো পানী নাই। এইবাৰতো বি বৰুৱা কলেজৰ সন্মুখত পানী নাই, নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে ৰাস্তা ক্লিয়াৰ হৈ আছে, কিন্তু ৰুক্মিণী নগৰ বা আমাৰ ডাউন টাউনৰ কাষত সৰু মটৰীয়াত ইয়াত এটা নতুন সমস্যা হৈছে। আমি চেষ্টা কৰি আছোঁ তাৰ পৰাও পানীটো ড্ৰেইন আউট কৰি লৈ যোৱাৰ কাৰণে। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।